হেল্ল' ফ্ৰেণ্ডছ, তো আমি NIT শিলচৰত গৈছিলোঁ মাজত মই নিলোঁ ফেব্ৰুৱাৰী মাহত। এইটো আমাৰ তাতে কণ্টেষ্টেণ্টক আমি এবাৰ অডিশ্যন লৈছিলোঁ, মানে একচুৱেলি তাতে 150মান কণ্টেষ্টেণ্ট আহি গৈছিলে। আমি বেলেগ বেলেগ ছিকুৱেণ্ট টাইপ কৰাইছিলোঁ। তো আমি যিমান কণ্টেষ্টেণ্ট একচুৱেলি চব ইণ্ডিভিজুৱেল যে ষ্টুডেণ্ট থাকে, তো সিহঁতে চবেই নিজৰ ফেচটো কৰিব মন। তো তাৰ ভিতৰতে আমি জাষ্ট ৱৰ্ক কৰি সিহঁতক চালোঁ অলপ, চাই পিনি তাতে চিলেক্ট কৰি আমি এনেকুৱা কোৰিঅ'গ্ৰাফিং কৰিলোঁ। বেলেগ বেলেগ থিম কোৰিঅ'গ্ৰাফিং আছিলে, এইটো ৱেডিং থিম আছিলে কোৰিঅ'গ্ৰাফিং। তো তাতে কাপোৰটো এইটো এনেকুৱা আহিছে, আপোনালোকে চাব পাৰে। তো স্পীডত দেখাইছোঁ বিকজ বহুত লম্বা ভিডিঅ' ব্লগটো হ'বলৈ গৈ আছে। এইটো মোৰ ছেকেণ্ড ব্লগ হয়। তো চাওক, তাতে ধুনীয়া ধুনীয়া কিমান ভাল মডেলো আছিলে। বিকজ মডেল ক'ব নোৱাৰোঁ, সিহঁতে ষ্টুডেণ্ট হয়, নিজৰ ফেচ হিচাপে কৰিছিলে। তো ষ্টুডেণ্টে ভালেই কৰিছিলে, সিহঁতে বহুত ধুনীয়া প্ৰফেচনেল টাইপো লাগিছে। আৰু ধুনীয়া ধুনীয়া কাপোলো থাকে। NIT শিলচৰত ভাল ভাল কণ্টেষ্টেণ্ট থাকে, বহুত ধুনীয়া ৱৰ্ক কৰে। মানে ভাল লাগিছে। এইটো আমাৰ মেহেন্দি থিম আছিলে, বাকী থিমবিলাকো দেখাম। তো একচুৱেলি বহুত লম্বা লম্বা এটা কোৰিঅ'গ্ৰাফিং আমাৰ আধা ঘণ্টাৰ কোৰিঅ'গ্ৰাফিং আছিলে। তো সেইটো কাৰণে আমি প্ৰেক্টিছ কৰাইছোঁ এইটো হল ৰুমত। ডে 2 হয়। তাৰপিছত এইটো শ্ব' দিনা আমি অডিটৰিয়াম, যোনটো মানে মেইন অ'পেন শ্ব' হৈছিলে, তো তাতে আমি প্ৰেক্টিছ কৰাইছিলোঁ, ষ্টেজ প্ৰেক্টিছ। তো গোটেইটো টীম মেম্বাৰ্ছ চবেই আহি ৰখি আছোঁ, আমি ৰদ লাগি আছে। এইটো আমাৰ টাৱাঙে চ'ফ টপৰ ৱৰ্ক কৰিছিলে। দাৰ্জিলিঙত পাইছিলোঁ মই ৰেড নাবি শ্ব'। আৰু এইবিলাক আমাৰ বেলেগ বেলেগ টীমৰ কণ্টেষ্টেণ্ট। তো ইয়াতে অলপ আমি প্ৰেক্টিছ কৰাইছোঁ। ৰদ বহুত আছিলে, নীলু আৰু মোৰ হালত দুটাৰে বেয়া হৈ গৈছে। মই ষ্টেজতে বহি গ'লোঁ, আপোনালোকে চাব পাৰে। ভাগৰ লাগি গৈছিলে অলপ। বহুত লম্বা, মানে এইটো ভিডিঅ' বহুত লম্বা হ'ব এতিয়া। তো চাওক, এইকাৰণে অলপ শ্বৰ্টকাট কাটি কাটি আমি দেখাই আছোঁ, ইমান ধুনীয়াকৈ আমি দেখুওৱা নাই। অলপখিনি মাজে মাজে আপোনালোকে ৱৰ্ক চাব, মই অলপ শ্ল' কৰিছোঁ ভিডিঅ'টো। বেছিভাগ কাপাল আহিছে, বেলেগ বেলেগ কাপাল ৰাউণ্ড আছিলে, আপোনাৰ বেলেগ বেলেগ ৰাউণ্ড আছিলে। তেনেকৈ আমি 4টা মোটামুটি কোৰিঅ'গ্ৰাফিং কৰিছোঁ বেলেগ বেলেগে। এটা কোৰিঅ'গ্ৰাফিং আপোনাৰ আধা ঘণ্টা, 130 কণ্টেষ্টেণ্ট আছিলে। তো এই কিমানমান কণ্টেষ্টেণ্ট আমাৰ কোৱাৰ্টাৰ ৰাউণ্ডৰ চাব পাৰে। ছোৱালীবোৰ আছিলে এইটো গ্ৰুপত। আকৌ এইটো বাৰ্বি ছিকুৱেণ্ট আছিলে। আৰু এইটো চাওক, আমাৰ ষ্টেজ ফাইনেল শ্ব' হৈ আছে। এইটো বাংলাদেশৰ কণ্টেষ্টেণ্ট আছিলে, এইটো বাংলাদেশ ষ্টুডেণ্ট। NIT পঢ়ি আছে, এটাও কৰিছে পাৰফৰ্ম কৰি। এবাৰ আমি ষ্টাৰ্ট বেলেগ বেলেগ, মানে এইবিলাক ভাল লাগে NIT শিলচৰ গৈ পিনে। আমি ইণ্ডিয়াৰ বেলেগ বেলেগ কাণ্ট্ৰিৰ ফিল্মবোৰ পাওঁ, লগতে আমাৰ আউট অফ ইণ্ডিয়া কণ্টেষ্টেণ্টবোৰো থাকে। সেইকাৰণে খুব ভাল লাগে তাতে। আৰু কণ্টেষ্টেণ্ট নক'ব, 100ৰ ওপৰত। এইটো কাপাল ককটেল ৰাউণ্ড আছিলে। তো অলপ প্ৰম নাইটত আমি ডান্স হাউচো দিছিলোঁ কাপাল হিচাপে বনাই। তো চাব পাৰে, ধুনীয়া কৰিছিলে। নতুন মডেল নহ'লেও, ডান্সাৰ নহ'লেও সিহঁতে বহুত ধুনীয়া কৰিছে। ক্ৰাউডটো নক'ব, কি চাউণ্ড হাল্লা। আৰু তো প্ৰম নাইট আছিলে এইটো। তো ধুনীয়াকৈ কাপাল চাওক, এতিয়া এটা কৰি কাপাল হিচাপে চবেই ৱৰ্ক কৰিব। ভাল কাপাল নিশ্চয় অলপ দেখাম আপোনালোকক। প'জবোৰ দিছিলোঁ লাভলি। প্ৰম নাইট ছিকুৱেণ্টটো বনাইছিলোঁ আমি অলপ। ইয়াৰ মাজত চবৰ ৱৰ্কটো অলপ কৰা নাই, অলপ অলপ দেখাইছোঁ। এইটো আপোনালোকে চাওক, খুব ধুনীয়া হৈছিলে। অলপ এতিয়া লাইট অফ কৰি পেলাই এটা ছিকুৱেণ্ট আছিলে, এইটো ষ্টেজৰ লাইট অফ কৰা হৈছিলে। প্ৰম নাইটৰ ষ্টাৰ্টিংটো দেখা নাছিলোঁ, আপুনি উল্টা দেখাই দিব মই ভিডিঅ'টো। এইটো গান গাই পিনে ষ্টাৰ্টিঙত প্ৰম নাইট ষ্টাৰ্ট কৰে। ভাল লাগিছিলে, ভাল। এইটো আশীষ আমাৰ গুৱাহাটীৰ ল'ৰা, NIT শিলচৰ পঢ়ি আছে। ধুনীয়া কৰিছিলে। আৰু আই লাভ দ্য লাইটিংছ, বহুত ধুনীয়া হৈছিলে। আমি প্ৰম নাইট হিচাপে কৈছোঁ, তেনেকুৱা তেনেকুৱা লাইটিং বহুত দিছে, ভাল লাগিছে। আৰু ক্ৰাউডটো নক'ব, NIT শিলচৰ এনেকুৱা ক্ৰাউড লাভলি, ভাল লাগে তেনেকুৱা কাম কৰি। বিকজ এইটো প্ৰফেচনেলি শ্ব' নাছিলে। বিকজ আমি তাৰে কণ্টেষ্টেণ্টবোৰে নিজৰ মানে ৱৰ্ক শিকাওঁ, আমি সিহঁতে ৱৰ্ক কৰে। বাট এণ্টাৰটেইনমেণ্ট কণ্টেষ্ট টাইপ নহয় NIT শিলচৰত। আমি লাষ্ট 5 ইয়াৰ্ছ হ'ল গৈ আছোঁ। আৰু 5th টাইম আমাৰ আছিলে এবাৰ NIT শিলচৰ। বহুত ভাল লাগিলে। এবাৰ অসমৰ টীম মেম্বাৰ্ছ বেছি আছিলে, টীম মেম্বাৰ ইহঁতৰ। বহুত ভাল লাগিলে। এইটো আমাৰ তেজপুৰৰ আছিলে দুইজনে।
খুব ভাল লাগিলে তেজপুৰৰ ল'ৰা ছোৱালী পায় খুব ধুনীয়া কৰিছে দুজনে ভাল লাগিছে প্ৰম নাইটৰ আৰু বহুতবোৰ আছে আহিব ৱক কৰিব এইটো আমাৰ চাগে আপাৰ অসমৰে ল'ৰা ছোৱালী এইটো আছিলে এইটো আপোনাৰ চাউথৰ আছিলে কাপল ৱক কৰি আছে বাকী মডেলবোৰ আহি আছে তেনেকুৱা ফুলৰ গৈছে তেনেকৈ আহিছে স্পীডত লৈ গৈ আছে বিকজ বহুত লম্বা ভিডিঅ' আছে অলপ মাজত এইটো বলীউড চিকুৱেঞ্চ তাতে অলপ ডান্স ৰাখিছিলোঁ মোৰ কৰিঅ'গ্ৰাফিঙৰ ভিতৰত আৰু এইটো এনাটি শিলচৰৰ বহুত ধুনীয়া ডান্সৰ তাতে শিলচৰ ষ্টুডেণ্ট আছিলে আমি জাষ্ট গান দিছোঁ তাই নিজে ৰেডি কৰিছে আৰু পিংক চিকুৱেঞ্চ একচুৱেলি পিংক কৌশিকদাৰ ডিজাইন আছিলে গোটেই বলীউড চিকুৱেঞ্চত গানবোৰ বহুত ভাল ভাল গান দিয়া হৈছিলে ডান্স চাব পাৰে পাছ কৰি দিছিলোঁ সোনকালে কেক কৰিবলৈ বাৰ্বি চিকুৱেঞ্চ আছিলে টুৰ পিংক কৌশিকদাৰ ডিজাইন বাৰ্বি চিকুৱেঞ্চ দিছিলোঁ আমাৰ ভাল কৰিছিলে সৰু সৰু ল'ৰা ছোৱালীয়ে তিনিটা বেছিভাগ ফাৰ্ষ্ট ইয়েৰৰ ল'ৰা ছোৱালী আছিলে ভাল কৰিছিল বহুত ধুনীয়া কৰিছে আৰু ইয়াৰ পিছত আপোনালোকে চাব আমি আৰু এটা ৱেডিং চিকুৱেঞ্চ আছিলে সেইটোও আছে ৱেডিং চিকুৱেঞ্চ অলপ দেখাম পাৰ্টিৰ লগত আমি বাবিতৰ লগত এইটো মণিপুৰৰ আছিলে ভাল কৰিছে সৰু সৰু ছোৱালীবোৰ আছিলে চব অলপ ফাষ্ট কৰি দিছোঁ বিকজ বহুত লম্বা আছিলে ভিডিঅ'টো সেইকাৰণে অলপ ফাষ্ট কৰি দিছোঁ এইটো আমাৰ বলীউড চিকুৱেণ্টৰ বেলেগ বেলেগ ষ্টাইল চবেই আহিছে অলপ গানবোৰ চেঞ্জ হৈ থাকে অলপ ড্ৰেছ কষ্টিউমো আমাৰ চেঞ্জ হৈ থাকোঁ আমি কৌশিক দাক গোটেই ডিজাইন মানে ইনভেষ্টৰ এইটো দিছিলে ধুনীয়া ডিজাইন হয় কৌশিক দা তেজপুৰৰ চবেই চিনি পায় আমাৰ তেজপুৰৰ মানুহবিলাকে চবেই চিনি পাব প্ৰায়ভাগে আৰু আমাৰ চাউথৰ ল'ৰা বাট আমাৰ গুৱাহাটী আমিনগড়ত থাকে এই শিলচৰত মানে আপোনাৰ অসমৰ আউট অফ গোটেই ইণ্ডিয়া মডেল মানে মডেল নকল চৰি ষ্টুডেণ্টবোৰ থাকে ভাল লাগে সেইকাৰণে গৈ পিনে কাম কৰি পেলাই সিহঁতৰ লগত আৰু ক্ৰাউডো বহুত ধুনীয়া পাওঁ আমি তো এইটো আমাৰ চিকুৱেঞ্চ বলীউডৰ চিকুৱেঞ্চে আছিলে অলপ শ্ল'লি গৈ আছে এনজয় কৰক ব্লগটো অলপ ডাঙৰ হ'ব আজি বিকজ আমাৰ 5টা চিকুৱেঞ্চ আছিলে আৰু এটা চিকুৱেঞ্চ কমচে কম আধা ঘণ্টা 1 ঘণ্টাৰ আছিলে কৰিঅ'গ্ৰাফিংবোৰ কৰিঅ'গ্ৰাফিঙে 25 মিনিটছৰ আছিলে অলপ যিমান পাৰিছোঁ চাবলৈ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ কৰিঅ'গ্ৰাফিঙে হওক ফাষ্ট শ্ল' কৰি পেলাই সহজেই এনজয় কৰিব আপোনালোকে আৰু মই ব্লগ বনোৱা বহুত ছেকেণ্ড ব্লগেই হয় আপোনালোকে মৰম থাকিব নিশ্চয় আগতে কিবা কিবি সৰু সুৰা যোনবিলাক মই কাম কৰি থাকোঁ ৰিলেটেড অফ ফেশ্বন শ্ব' ইভেণ্ট কৰিঅ'গ্ৰাফিং এণ্ড আমি নিজেও মই ইভেণ্টবিলাক অৰ্গেনাইজ কৰোঁ তো বহুত ধুনীয়া ধুনীয়া ফেশ্বন ৰিলেটেড আপোনালোকে পাব মোৰ পৰা ব্লগ আৰু নিশ্চয় আপোনালোকে এনজয় কৰিব ব্লগবোৰ চাই আমাৰ কষ্টবোৰ চাব তেতিয়া ভাল পাব মডেলবিলাকৰ কামটো আপোনালোকক দেখাম এইটো কামটো বেলেগ হয় এইটো গ্ৰুপটো ডান্স চাব যোনটো আজিকালি লেটেষ্ট জমাই লো ক্ৰাউড হাল্লা মানে নক'ব আৰু পাব্লিকটো অলপ ডান্স সোমাই দিছিলোঁ মানে ইহঁতে মডেল নহয় সেইকাৰণে মকলৰ লগত ডান্স চান্স সোমাই এনজয় কৰক সিহঁতে ভাল কৰিছিলে ল'ৰা ছোৱালী চাব পাৰে সিহঁতে আকৌ ৱক কৰি আহিব এটা ৰাউণ্ড কাপ এইটো আমাৰ বলীউড চিকুৱেঞ্চে আছিলে বলীউড চিকুৱেঞ্চ একচুৱেলি বহুত লং আছিলে বা বলীউড চিকুৱেঞ্চ আপোনাৰ হাফ এন আৱাৰৰ ওপৰতে আছিলে সেইকাৰণে বহুত লম্বা কৰিছে চৰ্টত যিমান পাৰিছোঁ কৰি দেখাইছোঁ গোটেই দিয়া তেজপুৰৰে মডেল আছিলে তাই গাংগুবাই কেৰেক্টাৰটো যোনটো আছিলে সেইটো কেৰেক্টাৰ আৰু হিচাপে ভাল লাগিছে ভাল কৰিছে এবাৰ কোৱাৰ পিছতে যিমান পাৰিছে প্ৰফেশ্যন নহ'লেও ভাল কৰিছে এক্টো ৰাখিছে সেইকাৰণে ডান্স চান্স সোমাই
পিনে দিছিলোঁ পাব্লিকৰ ইনজয় হৈ সিহঁতে ইনজয় কৰিব এইটো আমাৰ ৱেডিং লাষ্ট আছিলে এইটো ৱেডিং কনচেপ্ট কৰিছিলোঁ আমি এইটো ডিজাইনো মানে আমাৰ কৌশিকদাৰে আছিলে লগতে ল'ৰাবিলাকৰ ডিজাইনটো ডিপ্লু আৰু সঞ্জয় দাই দিছিলে যোন মেল কালেকশ্যন আছে আৰু পিংকৰ পৰা আমাৰ যিমান লেহেংগা কালেকশ্যন আপোনালোকে চাই আছে ধুনীয়া ধুনীয়া সেইটো কৌশিকদা আমাৰ পিংক তেজপুৰৰ সিহঁতৰ আছিলে অলপ ফাষ্ট দেখাইছোঁ মানে ভিডিঅ' অলৰেডি বহুত লম্বা হৈ আছে সেইকাৰণে আমি অলপ ফাষ্টত আপোনালোকক দেখালোঁ তো সেইকাৰণে সুবিধাকৈ পোৱা নাই লাষ্টৰখিনি অলপ চাব তাৰপৰা ওলাইছিলে মণ্ডলো দাৰ্জিলিঙৰ তাক কষ্ট কৰি চাব তাৰপিছত ল'ৰা কষ্টিউমবিলাক ডিপ্লু আৰু সঞ্জয়তা ডিজাইন আছিলে আৰু ছোৱালীৰ যিটো ডিজাইন আছে লেহেংগা চাই আছে সেইবিলাক আমাৰ সঞ্জয়তা ডিজাইন কৰিছিলে আৰু থিমছ কৰিগ্ৰাফিং নীলু আৰু মই পেলাই সকলোকে চবেই খাই কিনে ভাল পাইছে এইটো ৱেডিং থিম আছিলে সেইকাৰণে ব্ৰাইডেল আহিছে চাব পাৰিছে আপোনালোকে এইটো ডিজাইন বাই কৌশিকদা পেন পেজটো ব্লাউজত বহুত ধুনীয়া ডিজাইন কৰিছিলে ডিজাইন আছিলে এইবিলাক মেলৰ কেমেৰা কালেকশ্যন সঞ্জয়দাৰো আছে লাষ্ট গ্ৰুপে যিটো আমাৰ চৈত্যকৰ অলপ দাৰ্জিলিঙৰ পৰা আমাৰ অনুপ বাগৱানে গৈছিলে ক্ৰাউড ইজ লাইক ভেৰি হেপী চাব পাৰে আপোনালোকে কেনেকুৱা হাল্লা হৈ আছে আৰু এইটো আমাৰ চৈত্যকৰ এইটো ডিজাইন বাই সঞ্জয় চৌধুৰী অনুপ তাৱাং ফ্ৰম দাৰ্জিলিং ভাল লাগিছিলে বহুত হাৰ্ড ৱৰ্ক কৰিছে আৰু এইটো ভিডিঅ' আমি কমপ্লিট কৰিম ইয়াতে শেষ আমাৰ হৈ গ'ল ট্ৰেডিশ্যনেল যোনটো আছিলে এতিয়া মই বাই বাই কৰিম আৰু যাম মই এতিয়া ঘৰলৈ এতিয়া শেষ কৰি ৰাখি বেক টু হোম গুৱাহাটী আহিব ডাইৰেক্টলি মই ঘৰত গ'লোঁ বিকজ ঘৰতো কাম আছিলে তাৰপৰা ডাইৰেক্টলি আহি মই এতিয়া আপোনালোকে চাৰিঘাট ব্ৰিজ গুৱাহাটী শিলচৰৰ পৰা আহি গুৱাহাটী হৈ তেজপুৰ গৈ আছোঁ ফোনত কথা পাতিছোঁ চাতাব্দী ট্ৰেইন আছিলে আমাৰ চাতাব্দী ট্ৰেইনটো চলে খুব ধুনীয়া ট্ৰেইনখন ভাল লাগে ট্ৰেভেলিং কৰি পেলাইও পূৰা গ্লাছ গোটেই দেখা পায় আৰু লগত বজি আছিলে বাই বাই গুড নাইট এভৰিৱান